মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ উদ্যোগী হওঁ আহা পাঠটোৰ কেইটামান প্ৰশ্ন আৰু বাকী আছে। 8 নম্বৰ প্ৰশ্ন, চোৱা চমুটোকা লিখা টমাছ আলভা এডিছন। টমাছ আলভা এডিছন আমেৰিকীয় মূলৰ এজন বিশ্ববিখ্যাত বৈজ্ঞানিক আছিল। জন্ম হৈছিলে 1847 চনৰ ফেব্ৰুৱাৰীত। আমেৰিকাৰ অহিও মিলানত ল'ৰালি কালত বেমাৰত পৰি শ্ৰৱণ শক্তি ক্ষীণ হৈ পৰাত মাত্ৰ 12 সপ্তাহহে বিদ্যালয়ৰ মুখ দেখিছিলে। 12 বছৰ বয়সৰ পৰা ৰেল ষ্টেচনত বাতৰিকাকত বিক্ৰী কৰিছিলে। পিছলৈ নিজৰ ছপাশাল আৰম্ভ কৰে। তেওঁ প্ৰিণ্টাৰ, গ্ৰামোফোন, বাল্ব আদি উদ্ভাৱন কৰিছিলে। ইয়াৰ পিছত আছিলে ৰাদাৰফোৰ্ড। সম্পূৰ্ণ নাম আছিলে আৰ্নেষ্ট ৰাদাৰফোৰ্ড। ৰাসায়নিক আছিলে ৰাসায়নবিদ আছিলে। পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ জনক বুলি কোৱা হয়। 1871 চনৰ 30 আগষ্টত নিউজিলেণ্ডত জন্ম হৈছিলে। নিজৰ জীৱনৰ আধা সময় ৰাসায়নিক গৱেষণাত অতিবাহিত কৰি তেজস্ক্ৰিয় পদাৰ্থৰ পৰা নিৰ্গত বিকিৰণ বা ৰশ্মিক আলফা, বিটা আৰু গামা ৰশ্মি হিচাপে বিভক্ত কৰিছিলে। তাৰ পিছত আছিলে আলেকজেণ্ডাৰ গ্ৰাহাম বেল। টেলিফোনৰ উদ্ভাৱক হিচাপে বিশ্ববিখ্যাত আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ 1847 চনৰ 3 মাৰ্চত স্কটলেণ্ডৰ এডিনবাৰ্গত জন্ম হৈছিলে। তেওঁ অতি বিৰল প্ৰতিভাৰ অধিকাৰী আছিলে। তেওঁ অকল টেলিফোনেই নহয়, ফ্লাইং মেচিন, মেটেল ডিটেক্টৰ আদি উদ্ভাৱন কৰিছিলে। তেওঁৰ মাতৃ আৰু পত্নী বধিৰ আছিলে। সেইবাবেই জীৱনৰ অধিক সময় ধ্বনি বিজ্ঞানৰ ক্ষেত্ৰখনত উচৰ্গা কৰি কাণেৰে শুনিবলৈ অসমৰ্থ হোৱা লোকসকলৰ বাবে শ্ৰৱণ যন্ত্ৰ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ পিছত আছে চেষ্টাৰ কাৰ্লছন। তেওঁৰ সম্পূৰ্ণ নাম হৈছে চেষ্টাৰ ফ্ৰয়েড কাৰ্লছন। 1906 চনৰ 4 ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন চিয়েটলত জন্মগ্ৰহণ কৰিছিলে। তেওঁ এজন প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী আছিলে। কাৰ্লছনে জেৰ'গ্ৰাফী আৱিষ্কাৰ কৰিছিলে, যাক জেৰক্স কৰ্পোৰেচনৰ দ্বাৰা বিকশিত কৰি ব্যৱসায়ীকৰণ কৰা হৈছিলে। জেৰক্সৰ পৰা লাভ কৰা স্বত্বাধিকাৰমূলক নিয়মিত ধনৰ দ্বাৰা 1968 চনৰ সময়ত ফৰ্চুন পত্ৰিকাৰ বাবে তেওঁ আমেৰিকাৰ সকলোতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত এজন ব্যক্তি হিচাপে তেওঁ স্থান লাভ কৰিছিলে। কিন্তু তেওঁ দুখীয়া লোক হিচাপে শেষ নিশ্বাস ত্যাগ কৰা এক অন্তিম মহৎ আকাংক্ষা আছিলে। সেয়ে তেওঁ নিজৰ অধিকাংশ ধন পৰোপকাৰী উদ্দেশ্যত সমৰ্পিত হৈছিলে। ইয়াৰ পিছত আছিলে বিল গেটছ। বিল গেটছৰ সম্পূৰ্ণ নাম হ'ল উইলিয়াম হেনৰী গেটছ। বিশ্বৰ সবাতোতকৈ ধনী ব্যক্তি হিচাপে পৰিচিত হোৱা বিল গেটছ হৈছে মাইক্ৰছফ্ট নামৰ কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক তথা অধ্যক্ষ। তেওঁ 1955 চনৰ 24 অক্টোবৰত আমেৰিকাৰ ৱাশ্বিংটন চিয়েটত জন্ম হৈছিলে। তেওঁ সৰুকালৰ পৰাই কম্পিউটাৰৰ প্ৰতি অত্যাধিক ৰুচি আছিল আৰু ইয়ে পৰৱৰ্তী কালত তেওঁ এজন ছফ্টৱেৰ ডেভেলপাৰ হিচাপে নিজকে গঢ়ি তোলাত সহায় কৰিছিলে। বৰ্তমান মাইক্ৰছফ্ট হৈছে বিশ্বৰ সৰ্ববৃহৎ কোম্পানীসমূহৰ অন্যতম এটা। উইলিয়াম শ্বেক্সপিয়াৰ। উইলিয়াম শ্বেক্সপিয়াৰ আছিলে ইংৰাজী সাহিত্যৰ সৰ্বকালৰ শ্ৰেষ্ঠ লিখক তথা বিশ্বৰ শ্ৰেষ্ঠ নাট্যকাৰ। তেওঁ 1564 চনৰ 23 এপ্ৰিলত ষ্টেটফৰ্ড, ইংলেণ্ডত জন্মগ্ৰহণ কৰিছিলে। তেওঁ অতি সৃজনীমূলক প্ৰতিভাৰ অধিকাৰী আছিলে। তেওঁ প্ৰায় 39খন নাটক, 154টা চনেট, 3টা দীঘলীয়া কথা কবিতা আৰু কিছুসংখ্যক কবিতাৰ চৰণ ৰচনা কৰিছিলে। তেওঁৰ নাটকবোৰ বিশ্বৰ প্ৰায়বোৰ ভাষাৰে অনুবাদ কৰা হৈছে। প্ৰসিদ্ধ নাটক হেমলেট, ৰোমিঅ' এণ্ড জুলিয়েট, অথেলো, মেকবেথ, কিং লিয়াৰ ইত্যাদি। জুবিন গাৰ্গ। জুবিন গাৰ্গ হৈছে অসমৰ এজন প্ৰসিদ্ধ গায়ক, অভিনেতা, সংগীতকাৰ তথা গীতিকাৰ। তেওঁ কেৱল অসমতে নহয়, অসমৰ উপৰি বলিউড আৰু হলিউডৰো খ্যাতিসম্পন্ন সংগীতকাৰ। জুবিন গাৰ্গ 1972 চনৰ 18 নৱেম্বৰত কপিল আৰু মোহিনী বৰঠাকুৰৰ গৃহত জন্ম হয়। তেওঁ বৰ্তমানলৈ অসমীয়া, হিন্দী, বাংলা, কানাড়া, উড়িয়া, তামিল, তেলেগু, পাঞ্জাবী, নেপালী বিভিন্ন ভাষাত গান গাইছে। তেওঁ গানৰ বাবেও চলচ্চিত্ৰ নিৰ্মাণ কৰি সন্মান লাভ কৰিছে। সমাজসেৱক। অংগৰাগ পাপন মহন্ত। অংগৰাগ মহন্ত অসমৰ লগতে ভাৰতৰ এখন খ্যাতিসম্পন্ন গায়ক তথা সংগীতকাৰ। তেওঁ 1976 চনৰ 24 মাৰ্চত অসমৰ নগাঁও জিলাত জন্ম হৈছিলে। তেওঁ পিতৃ-মাতৃ অসম বিখ্যাত সংগীত শিল্পী খগেন মহন্ত, অৰ্চনা মহন্ত আছিল। অংগৰাগ মহন্তই অসমীয়া, হিন্দী, বাংলা, তামিল আদি বিভিন্ন ভাষাত বহুতো গীতত কণ্ঠ নিগৰাইছে। তেওঁ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা লোকসংগীতৰ সৈতে ৰক সংগীতৰ সংযোজনেৰে স্নিগ্ধ জোনাক এলবাম,
নিজৰ সৃষ্ট সংগীত তেওঁৰ গোষ্ঠী আছে আৰু তেওঁ এনেকৈ বিভিন্ন ধৰণৰ তেওঁ এলবাম আৰু নিজৰ তেওঁ সংগীত আৰম্ভ কৰে। এইখিনি আছিলে অংগৰাগৰ পাপন মহন্তৰ কথা। ইয়াৰ পিছত আমি কিতাপত আন এটা তাৰ পিছৰ প্ৰশ্নটোলৈ আহিলোঁ যে ইয়াত আছিলে 12 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰা। ভাৱ সম্প্ৰসাৰণ কৰা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। এই প্ৰশ্নটো মই আগতেও আলোচনা কৰিছোঁ। তোমালোকৰ 2 নম্বৰৰ কৰ প্ৰশ্নটোৰ সৈতে একেই হ'ব। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। উক্ত কথাফাকি হৈছে অসমীয়া সমাজত প্ৰচলিত হৈ অহা এফাকি ফকৰা যোজনা। সৰুকালতে পৰিলক্ষিত হোৱা এজন লোকৰ ভৱিষ্যতৰ লক্ষণৰ বিষয়ে বুজাবলৈ গৈ ফকৰা যোজনাটো ব্যৱহাৰ কৰা হয়। মূলা শাক তথা পাচলি হিচাপে অতি গুণসম্পন্ন মূলাৰ পুলি এটা যেতিয়া অংকুৰিত হয়, দুপতীয়া হয়, তেতিয়া ভৱিষ্যত ই লহপহীয়া হ'ব নে দুৰ্বল হ'ব, কেৰুণীয়া হ'ব, সেইটো বুজিব পৰা যায়। যিটো পুলি আগলৈ ভাল হ'ব সি দুপতীয়া হ'লেও ঠন ধৰি উঠিব আৰু যিটো ভৱিষ্যতে লেৰেলা পৰা হ'ব। এই কথাষাৰৰ পৰা কোনটো প্ৰযোজ্য? শিশু এটাই ল'ৰালি কালৰ আচাৰ আচৰণ চাই ভৱিষ্যতে ডাঙৰ হ'লে তেওঁ কেনেধৰণৰ হ'ব সেইটো বুজিব পৰা যায়। যি শিশু ল'ৰালিতে তীক্ষ্ণ বুদ্ধিসম্পন্ন, সজ, প্ৰতিভাৱান, সাহসী তথা কামৰ প্ৰতি আগ্ৰহী হ'ব সি ভৱিষ্যতৰ এজন গুণী তথা উদ্যোগী ব্যক্তি হিচাপে গঢ়ি উঠিব। ভৱিষ্যত কোন কেনেকুৱা হ'ব তাৰ পৰিচয় সৰুতে পোৱা যায়। ইয়াৰ পিছৰটো আছিলে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এলেহুৱা লোকে যে জীৱনত সফলতা লাভ কৰিব নোৱাৰে তাক বুজোৱা হয়। শিয়ালে হাঁহ কুকুৰা খাবলৈ ভাল পায়, কিন্তু হাঁহ কুকুৰা ধৰিবলৈ বিভিন্ন বুদ্ধি খটুৱাৰ লগতে যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হয়। পৰিশ্ৰম নকৰাকৈ থাকিলে হাঁহ কুকুৰা আহি নিজে নিজে শিয়ালৰ কাষ নাযায়। মানুহৰ ক্ষেত্ৰতো ঠিক একেই হয়। মানুহে শ্ৰম কষ্ট নকৰিলে বিচৰা বস্তুটো কেতিয়াও লাভ কৰিব নোৱাৰে। পৰিশ্ৰম কষ্ট উদ্যোগে মানুহৰ উন্নতি প্ৰতিষ্ঠা সুখ প্ৰতিপত্তি সকলো প্ৰদান কৰে, কিন্তু এলাহ অকৰ্মণ্যতাই মানুহক অধোন্নতিৰ দিশে লৈ যায় আৰু উদ্গতিবিহীন জীৱন তেনেই অৰ্থহীন। পৰিশ্ৰম নকৰিলে মানুহে কেতিয়াও নিজৰ বাঞ্ছিত ফল লাভ নকৰে, জীৱনত উন্নতি কৰিব নোৱাৰে। জীৱনত সফল হ'বলৈ এলাহ ত্যাগ কৰি পৰিশ্ৰম কৰিবই লাগিব, শ্ৰম উন্নতিৰ মূল মন্ত্ৰ। ইয়াৰ পিছত আমাৰ আৰু প্ৰশ্ন থাকিলে যে সমাৰ্থক শব্দ লিখা। প্ৰভাত, পুৱা বেলা বা প্ৰাতঃকাল, এইটো 9 নম্বৰ প্ৰশ্ন আছিলে। এলেহুৱা, আলস বা এলাহ বা হেলা, ডাঙৰ, বিশাল, বিপুল, চেষ্টা, সচেষ্ট, যত্নপৰ, অধ্যৱসায়, লগৰীয়া, সখা, মিত্ৰ, বন্ধু, লক্ষ্য, মতলব, উদ্দেশ্য, ইচ্ছা, নিৰৱচ্ছিন্ন, সময় প্ৰতি নিয়ত, হাবিয়াস, আকাংক্ষা, সপোন, স্বপ্ন। বিপৰীতাৰ্থক শব্দ লিখা আছিলে নতুন, পুৰণি, ক্ষুদ্ৰ, বৃহৎ, সফল, বিফল, কৰ্মহীন, নিয়োজিত, সহজ, টান, সপোন, দিঠক, সুবিধা, অসুবিধা, আৰম্ভ, শেষ, জন্ম, মৃত্যু, সমান আৰু অসমান। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্ন আছিলে তুমি কথা বতৰা পাতোতে সাৱধান হবা। মনে পঢ়া শুনা কৰি আছে, গাড়ী দুখন অকাপিচাকৈ লৈ গৈ আছে। ওপৰৰ বাক্যকেইটাৰ দৰে তলৰ জুৰীয়া শব্দবোৰে বাক্য সাজা। ল'ৰা ছোৱালী হাত ভৰি খুৱাই বোৱাই জীৱন জীৱিকা পা পইচা। ল'ৰা ছোৱালী পথাৰত ল'ৰা ছোৱালীবোৰে খেলি আছে, হাত ভৰি বাহিৰৰ পৰা আহি হাত ভৰি ধুই ভিতৰত সোমাবা। খুৱাই বোৱাই আলহীক খুৱাই বোৱাই পঠাবা। জীৱন জীৱিকা কৰ্মহীন লোকৰ জীৱন জীৱিকা বুলি একো নাথাকে। পা পইচা থাকিলে আনকো সহায় কৰিব পাৰি। লিংগ পৰিৱৰ্তন কৰা, এইটো লাষ্ট নম্বৰ প্ৰশ্ন 13। শিক্ষক শিক্ষয়িত্ৰী, ছাৰ মেম বা মেডাম, ছাত্ৰ ছাত্ৰী, পুৰুষ নাৰী বা স্ত্ৰী, বন্ধু বান্ধৱী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ উদ্যোগী হওঁ আহা পাঠটো তোমালোকৰ পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আজি শেষ হ'ল। ইয়াৰ পিছত মই তোমালোকক আৰু যিবিলাক সৰু প্ৰশ্ন আছে সেইবোৰ তোমালোকৰ মাজৰ প্ৰশ্নবিলাক আলোচনা কৰিম। তোমালোকে এইখিনি ভালকে বহীত লিখি ল'বা। কিবা নুবুজিলে মোক কমেণ্ট কৰি সুধিবা। ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ক্ৰমে ক্ৰমে আমি পিছৰ পাঠৰ প্ৰশ্ন আলোচনা কৰিম। ধন্যবাদ।